মাজুলীৰ চুমৈমাৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক ৰঞ্জিত সেনক বিদায় সম্বৰ্ধনা। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত প্ৰথমে পৰিৱেশ নিকাকৰণ, প্ৰাতঃ সভা, বিদায় সম্বৰ্ধনা আয়োজন কৰা হয়। ৩২ বছৰ ধৰি বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰি আছিল ৰঞ্জিত সেনে। সম্বৰ্ধনা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মাতৃগোট, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় ৰাইজে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্থানীয় ৰাইজ, গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ছাৰে আমাক বহুত মৰম আৰু বহুত ভাল ধৰণে শিকাইছিল। ছাৰে আমাক গণিত বিষয় আৰু বিজ্ঞান বিষয়ে পঢ়ুৱাইছিল। সেই বিষয়টো আমি বহুতো গুৰুত্বপূৰ্ণ লৈছিলোঁ কাৰণ সেই বিষয়টো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় আছিল আৰু ছাৰে আমাক বহুত মৰমেৰে বিষয়টো বুজাইছিল। সেই ক্লাছ 5ৰ পৰা আমাক ছাৰে গণিত বিষয়টো পঢ়াবলৈ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা আমি গণিত বিষয়টো অকণমান সহজ হিচাপে জ্ঞান কৰিছিলোঁ আৰু অকণমান আৰু পৰীক্ষাত নাম্বাৰ আৰু বহুতকৈ উঠাব পাৰিছিলোঁ। মধ্য ইংৰাজী বিদ্যালয়ত 1992 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে মই যোগদান কৰিছিলোঁ আৰু যোগদান কৰাৰ পিছৰ পৰা ইয়াতে ধাৰাবাহিকভাৱে মই প্ৰায় 3টা দশকৰ অধিক কাল ইয়াত অতিবাহিত কৰিছোঁ আৰু স্বাভাৱিকতেই এটা সুদীৰ্ঘ পৰিক্ৰমাৰ ইয়াত মই কটাইছোঁ। বিজ্ঞানৰ বা অন্যান্য বিষয়বিলাকৰ জড়িত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু যিখিনি আমাৰ ইনফৰ্মেশ্যনৰ পৰা ধৰি লৈ যিখিনি মানে তথ্যৰ সেইখিনি আমি ছাত্ৰ-ছাত্ৰীসকলৰ আদান প্ৰদান কৰিলোঁ। গতিকে স্বাভাৱিকতে আজি এইখনত হ'লেও এইটো যিহেতু স্বাভাৱিক প্ৰক্ৰিয়া, বিধি বিধানৰ মতেই চৰকাৰী এটা সময়সীমা থাকে কাৰ্যনিৰ্বাহ কৰাৰ। গতিকে সেই হিচাপে আমি যদিও দুখ পাইছোঁ কিন্তু এই প্ৰক্ৰিয়াক আমি মানি চলিবই লাগিব। আৰু এটা কথা, যদিও মই যোৱা এই বৰ্ষ 2024 চনৰ 31 জানুৱাৰীত মোৰ চাকৰিৰ পৰা মই অৱসৰপ্ৰাপ্ত হৈছোঁ। চাকৰিৰ কাৰ্যকাল শেষ হৈছে যদিও মই কিন্তু ধাৰাবাহিকভাৱে এতিয়ালৈকে এই বিদ্যালয়লৈ আহি আছোঁ, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাদানৰ লগত জড়িত হৈ আছোঁ। গতিকে যদিও মই বিদায় হ'লোঁ বা চাকৰি কালি সময় এটা যদিও আহিছে, মই সেইখিনি মোৰ মনলৈ আহিবলৈ সময়ে নহ'ল। মানে এতিয়ালৈকে মই ইয়াত স্বাভাৱিকভাৱে ধাৰাবাহিকভাৱে মই শিক্ষাদানৰ লগত জড়িত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত এটা সোমাই বিদায় সভাৰ কাৰণে আমি বৰগীত, বিশিষ্ট অতিথিৰ ভাষণ আৰু আমি ছাত্ৰ-ছাত্ৰী সকলো মানে আগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱক সকলো সমাজে গোট খাই আমি তেখেতৰ বিদায় সম্বৰ্ধনা জনাবৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। গতিকে আমি আমাৰ এই অঞ্চলটোৰ সকলো বিশেষকৈ আমাৰ বিদ্যালয়ৰ মানে ওচৰ চুবুৰীয়া সকলো অভিভাৱকসকলে আমাক সহায় সহযোগ কৰি নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।